বোকাখাতৰ আন পঞ্চায়তসমূহৰ দৰে কৰোৱাবাসী গাঁও পঞ্চায়ত এলেকাটো তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ। শাসক বিৰোধীৰ দলীয় সমৰ্থিত প্ৰাৰ্থীক প্ৰত্যাখ্যান কৰি কৰোৱাবাসীৰ ১ নং ৱাৰ্ডত ৰাইজে প্ৰক্ষেপ কৰি নিজা প্ৰাৰ্থী। কোনো চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত ১ নং ৱাৰ্ডবাসীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰশ্মি শইকীয়া হাজৰিকাক প্ৰক্ষেপ কৰি ঢোল মাদল বজাই প্ৰচাৰ চলাইছে এই নিৰ্বাচনত। কৰোৱাবাসী পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ ভূঞাবস্তি এলেকাৰ মূল পথটোৰ দুৰাৱস্থাৰ পৰা আৰম্ভ কৰি স্থানীয় নামঘৰৰ নিৰ্মাণ সংকল্পৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ। দেখি আহিছোঁ আগৰ 5 বছৰ আগতো ইয়াত বহুতখিনিয়ে দল আহে, তেওঁলোকক কয় যে আমুক কৰিম তামুক কৰিম, কিন্তু মই আহি দেখিলোঁ যে গাঁওখনত একোৱেই নাই। নাই চৰকাৰী ঘৰ আছে, নাই লেট্ৰিন আছে, নাই এটা ৰাস্তা আছে। ল'ৰা ছোৱালীখিনি অহা যোৱা কৰিবলৈও বৰষুণ দিলে দিগদাৰ হৈ যায়। থান এখন আছে, আজিলৈকে থানখনৰো একো হোৱা নাই। আৰু লগতে মানে তেওঁলোকৰ কি হয়, অৰুণোদয় আঁচনি বা আপোনাৰ ৰেচন কাৰ্ডৰো খেলি মেলি, অৰুণোদয় আঁচনিও খেলি মেলি, সকলোখিনি খেলি মেলি। তেওঁলোকৰ এইখিনি দেখিহে মই মানে আগবাঢ়ি আহিছোঁ। ঘৰ নাই বুলিয়ে ক'ব পাৰি। ইয়াত চৰকাৰী লেট্ৰিনো নাই, তেওঁলোকৰ ইয়াত একো সা সুবিধা নাই। পানীৰ সুবিধাটো নদীখনেই আছে আৰু পানীও বেয়া তেওঁলোকৰ। ৱাটাৰ চাপ্লাই এটা বহিছে বাৰু ইতিমধ্যে, কিন্তু মানে হেৰি হোৱা নাই আৰু তাকে মই তেওঁলোকৰ দুখখিনি দেখিয়ে আগবাঢ়ি আহিছোঁ। বোকাখাতৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট, এনিফাৰ 24।